জন মানুহে খাব পাৰে আমি মচুৰ দালি সেই অনুপাতে ল'ব বিচাৰিছোঁ মচুৰ দালি দেখুৱাইছোঁ যে 50 গ্ৰাম 53 গ্ৰাম হৈছে দাদা 50 গ্ৰাম মচুৰ দালি হয় আৰু ঠিক সেইদৰে ইয়াৰ পাছত আহিলে আলু সৰ্বসাধাৰণ লোকে আলুটো খায়ে গতিকে আমি এটা আলু খাইছোঁ ল'ব বিচাৰিছোঁ এটা আলু আমি দেখুৱাইছোঁ 253 গ্ৰাম হৈছে এই এটা ডাঙৰ আলু 253 গ্ৰাম হৈছে দাদা আলু এপোৱাই ধৰিব হয় মই ইয়াতে থৈছোঁ তাতে হয় তাৰপাছত এটা পিঁয়াজ লৈছোঁ এটা পিঁয়াজত কিমান ওজন হয় আমি দেখুৱাইছোঁ যে দাদা 82 গ্ৰাম হৈছে 82 গ্ৰাম এটা পিঁয়াজত 82 গ্ৰাম হৈছে আৰু মিঠাতেল যিহেতু বৰ্তমান দাদা লিটাৰ কিমান চলি আছে মিঠাতেলৰ এতিয়া মিঠাতেলৰ আপোনাৰ 170 টকা ভাল যিটো তেল আৰু 170 টকা হয় যদি 170 টকা মিঠাতেলৰ লিটাৰ হয় তেনেহ'লে এজন মানুহে যদি 20 ml 20 ml যদি মিঠাতেল এসাঁজ ভাতৰ বাবে ব্যৱহাৰ কৰে তেনেহ'লে দাদা আপুনি লিখিবচোন 170 টকাকৈ 20 ml মিঠাতেলৰ দামটো কিমান হয় আপুনি এবাৰ চাব হয় আৰু আমি পাচলি হিচাপে যে বৰ্তমান বতৰৰ পাচলি যি বন্ধাকবি ফুলকবি আৰু ওলকবি বৰ্তমান ফুলকবিৰ কাষলৈ যাবই নোৱাৰি যোৰহাটৰ বজাৰত বৰ্তমান 80 টকাৰ পৰা 100 টকা দৰত ফুলকবি বিক্ৰী হৈ আছে বন্ধাকবি এটা লৈছোঁ কিমান ওজন চাওঁ 445 গ্ৰাম এই বন্ধাটো যিহেতু অকলে খাব নোৱাৰি আমি ইয়াৰ আধা ধৰিম অৰ্থাৎ এই যিটো 445 গ্ৰামৰ বন্ধা 220 গ্ৰামমান আমি ধৰিম এইটো ইয়াতে আমি থৈছোঁ বন্ধাটো ঠিক সেইদৰে এতিয়া আমি এটা বেঙেনা লৈছোঁ এই বেঙেনাটো আমি দুসাঁজ কৰিম দৰাচলতে এজন মানুহৰ বাবে ওজনটো চাওঁ দাদা 318 গ্ৰাম হৈছে 19 গ্ৰাম হৈছে 300 গ্ৰামেই ধৰিব আপুনি হয় এইটো এটা বেঙেনা আমি ইয়াতে থলোঁ আৰু তাৰ পাছত আমি কেইটামান মূলা লৈছোঁ আটাইতকৈ বজাৰৰ হয়তো সস্তীয়া পাচলি বৰ্তমান সময়ত আটাইতকৈ সস্তীয়া পাচলি মূলা 4টা লৈছোঁ 2টা মূলা খাম দুসাঁজত দাদা 258 গ্ৰাম হৈছে এপোৱাই ধৰিব হয় আমি এই 4টা মূলা লৈছোঁ আৰু এতিয়া আমি জানিম যে এইকেইবিধ সামগ্ৰীত মিঠাতেলটো আমি ইয়াত দেখুওৱা নাই যিটো 1 লিটাৰ মিঠাতেলৰ আমি 20 ml ল'ম ঘৰত থাকে আৰু নিমখ হালধি আৰু মছলাৰ বাবে আমি 5 টকা এটা ধৰিছোঁ দাদা মোৰ এইকেইটা বস্তুত কিমান টকা হ'ল বাৰু আপোনাৰ চাউল হৈ গ'ল 8 টকা দালি চাউলৰ দাম কেনেকৈ ধৰিছে চাউল 50 টকা কেজি 50 টকা হয় আৰু দালি হৈ গ'ল মচুৰটোৰ দাম আপোনাৰ 4 টকা 8 অনা 50 গ্ৰামৰ দাম 90 টকা কেজি আলু 35 টকাকৈ আপোনাৰ এপোৱা ল'লে 9 টকা ধৰিলোঁ মানে এটা আলুত 9 টকা হৈছে এটা 9 টকা হৈছে তাৰপিছত পিঁয়াজ হৈ গ'ল আপোনাৰ 5 টকা এটা পিঁয়াজত 5 টকা এটা পিঁয়াজত এসাঁজ ভাতত যদি আপুনি এটা পিঁয়াজ ব্যৱহাৰ কৰে 5 টকা আলুত 9 টকা হৈছে এটা আলুৰ দাম 9 টকা হৈছে হয় 80 গ্ৰাম আছে পিঁয়াজটো হয় আৰু মিঠাতেল 20 গ্ৰামৰ দাম আপোনাৰ হৈ গ'ল হেৰি 3 টকা 8 অনা 3 টকা 50 পইচা 170 টকাকৈ বন্ধাটো হৈ গ'ল আপোনাৰ 50 টকাকৈ 450 গ্ৰাম ধৰিলোঁ আপোনাৰ 25 টকা হ'ল 25 টকা এই সৰু বন্ধাটোৰ দাম 25 টকা হয় তাৰপিছত আপোনাৰ মূলা হৈ গ'ল 40 টকা কেজিকৈ আপোনাৰ এপোৱা 10 টকা হ'ল আৰু আপোনাৰ বেঙেনা হৈ গ'ল আপোনাৰ 40 টকা কেজিকৈ 300 গ্ৰাম আছিলে আপোনাৰ 12 টকা মানে এটা বেঙেনাত 12 টকা দাদা টোটেল কিমান হৈছেগৈ টোটেল আপোনাৰ হৈ গ'ল 8 টকা 1.5 9 5 আপোনাৰ গ্ৰচাৰী যিখিনি গেলামালখিনি হৈ গ'ল 30 টকা আৰু আপুনি পাচলিখিনি হৈ গ'ল 47 টকা 47 এই তিনিটা পাচলিতে হৈছে 47 টকা মই পুনৰবাৰ কৈছোঁ যে আজিৰ তাৰিখত যোৰহাটৰ বজাৰত এই এটা বেঙেনা 4টা সৰু মূলা আৰু এটা সৰু বন্ধাকবিৰ দাম হৈছেগৈ 47 টকা দাদা 47 টকা আধা ধৰক এইটো হয়তো এজন মানুহেতো খাব নোৱাৰিম আমি দুসাঁজত খাম আপোনাৰ 23 টকা 8 অনা 23 টকা 50 পইচা 23 টকা 50 পইচা হয় আৰু মছলা 5 টকা ধৰিব টোটেলটো কিমান হৈছে ক'ব 5 টকা ধৰিলোঁ আপোনাৰ 28 টকা 50 পইচা আৰু পাচলি আপোনাৰ গেলামাল হৈ গ'ল 30 টকা 58 টকা 50 পইচা 58 টকা 50 পইচা হয় আজিৰ তাৰিখত যদিহে যোৰহাটত কোনো এজন লোকে এসাঁজ ভাত খাব বিচাৰে তেনেহ'লে তেওঁ অতি সাধাৰণভাৱে যদি বন্ধাকবি বেঙেনা মূলা দি তেওঁ যদি এসাঁজ ভাত খাব বিচাৰে তেনেহ'লে মই ৰন্ধন গেছৰ মূল্য বা সেইখিনি ৰন্ধন প্ৰকৰণৰ খৰচ ধৰাই নাই অকল সামগ্ৰিক এবিধৰ বাবে তেওঁ ব্যয় কৰিব লাগিব 58 টকা 50 পইচা আৰু যদিহে 4জনীয়া পৰিয়াল হয় দাদা অকণ
হিচাপটো কৰি দিবচোন 4জনীয়া পৰিয়ালৰ কেনেকুৱা হ'বগে আপোনাৰ এইটো 4 গুণ কৰিলে ইনটু 4 আপোনাৰ 234 টকা এসাজতে 234 টকা 4জনীয়া পৰিয়ালটাৰ বাবে এসাজ খাওঁতে তেওঁলোকে ব্যয় কৰিব লাগিব আৰু এটা দিনত যেহেতু দুসাজ খোৱা হয় গতিকে দাদা কেনেকুৱা হ'ব ইনটু 2 আপোনাৰ 468 টকা 468 468 টকা ব্যয় হয় এটা দিনত 4জনীয়া এটা পৰিয়ালৰ বাবে যোৱাটো যদি অতি সাধাৰণভাৱে তেওঁলোকে যদি মাছ মাংস ইত্যাদি একো নাখায় তেনেহ'লে 468 টকা আৰু দাদা আৰু অকণ আৰু আগলৈ যাওঁ এমাহত কিমান হ'ব যদি চাই দিয়ে এমাহত হ'লে আপোনাৰ ইনটু 30 আপোনাৰ 14040 টকা 14040 টকা গতিকে মানুহ এজনে কিমান টকা উপাৰ্জন কৰে ঘৰত যদি কেৱল মাত্ৰ এজন উপাৰ্জন কৰা লোক থাকে আৰু তেওঁৰ পত্নীয়ে যদিহে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ ধনো যদি লাভ কৰে তেনেহ'লে সেই পৰিয়ালটোত কিন্তু 14000 টকা কেৱল মাত্ৰ দুসাজ ভাতৰ বাবে আজিৰ তাৰিখত ব্যয় কৰিব লগা হৈছে যোৰহাটত অৰ্থাৎ মূল্য বৃদ্ধিয়ে এনে এটা পৰ্যায় পাইছেগে আৰু আজি আমি সৰজমিনভাৱে এই হিচাপ আমি দেখুৱাইছোঁ যে ইয়াত কোনো লোকঢাক আমি কৰা নাই গতিকে এই দৃশ্যই প্ৰমাণ কৰিছে যে মূল্য বৃদ্ধিৰ জুয়ে বৰ্তমান কেনেধৰণে দগ্ধ কৰিছে সাধাৰণ নাগৰিকসকলক সাধাৰণ ৰাইজক য'ত নেকি আজিৰ তাৰিখত এসাঁজ ভাত খাবৰ বাবে সকলোৱে চিন্তা কৰিব লগা হৈছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ